মঞ্চত উপবিষ্ট প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সভাপতি চক্ৰৱৰ্তী ছাৰ, মোৰ শ্ৰদ্ধাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু ভৰালী ছাৰ, নাৰায়ণ বৰুৱা ছাৰ, দাদা জিতুমণি শৰ্মা আৰু সন্মুখত উপবিষ্ট এই গ্ৰন্থপ্ৰেমী ছাত্ৰ ছাত্ৰীসকল, উপস্থিত ৰাইজ, গৌৰগোপাল মণিক ইয়াৰ পৰা গলি পাইছো। গৌৰগোপাল মণিক মোৰ অতি ঘনিষ্ঠ বন্ধু। মই প্ৰায়ে মাজে মাজে মণিকৰ লগত কথা পাতোঁ, ফোনত কথা পাতোঁ। আমি দুজন প্ৰায় সমবয়সীয়া। গতিকে মণিকৰ এই বহুমুখী এটা প্ৰতিভাৰ আগৰ মণিক। মই প্ৰায়ে মণিকক ফোন কৰিলে মণিকৰ পৰা বহুত অনুপ্ৰেৰণা পাওঁ। মণিকে একেধাৰে ছাৰে ইতিমধ্যে ক'লেই তেওঁ শাৰীৰিক চৰ্চাও কৰে, এজন ভাল শিক্ষক, এজন ভাল শৰীৰ চৰ্চাবিদ, তেওঁ গানো গায়, গানৰ তেওঁ নিউজ। গতিকে তেওঁ একচুৱেলি আমাৰ কাৰণে অতি অনুপ্ৰেৰণা। আৰু মণিকক মই বহু দিনৰ পৰাই জানো, মোৰ অতি ঘনিষ্ঠ বন্ধু। এতিয়া আমি সৰুতে শুনিছিলোঁ যে বাণিজ্য কৰিলে মানে লক্ষী আহে, বাণিজ্য বসতি লক্ষী। কিন্তু আমাৰ দিদি মণিকৰ ক্ষেত্ৰত লক্ষী, সৰস্বতী, দুৰ্গা গোটেইখিনি অহা যেন লাগিছে। শৰীৰ চৰ্চাবিদ, গায়ক গোটেইখিনি আছে মণিকৰ। সেইখিনি তাৰমানে একদম সময় পোৱা নাই। আজিও এই কলেজৰ পৰা বাহিৰে বাহিৰে আহিছোঁ। মই এতিয়া কবিতা বুলি ক'লে সুধাকণ্ঠ ভূপেন হাজৰিকাৰে এটা কবিতা অলপমান আবৃত্তি কৰিবলৈ চেষ্টা কৰোঁ। তেওঁ সেইটো বহুত পুৰণা, সকলোৱে জানেই, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ কাম্য কি কোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তি কি দিয়া? বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অগণি আকাশ দেখো মাগে, তুমি কিয় আজিবাৰ কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাশ সত্তা? মই ক'লো তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হোৱা, তাৰে নাম সঁচা উদাৰতা। হে আকাশ তুমি দিব যদি খুজি চাই, সংকীৰ্ণতাৰে দিয়াৰ অৱদান ৰূপে তোমাৰ পূৰ্ণ বিকাৰতা। দিয়া যদি আজিয়েই দিয়া, মহাকাশে দিলে মোক বিশাল দৃষ্টি, ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰে কলিজাৰ সঁচাটো সিদ্ধ। মুমূৰ্ষু মানৱ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, মুমূৰ্ষু মানৱ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ। আকাশ ধুমুহা আৰু বজ্ৰ তাৰ বাবে শতবাৰ মণিপাত কৰোঁ, শতবাৰ